অৰুণাচলত যিটো ঘটনা হৈছে এই ঘটনাটো মই 2 বছৰ আগতেই কৈছিলোঁ যে অসম চৰকাৰক মই 2 বছৰ আগতেই কৈছিলোঁ যে সীমান্তত থকা মানুহবোৰৰ হাতে হাতে এটা AK-47 দিয়ক। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছিলেও দিম বুলি, কিন্তু পৰৱৰ্তী পৰ্যায়ত কিমান দিলে মই নাজানো। এতিয়া কথাবিলাক হৈছে সিহঁতি গুলিয়াব, আমি হেতালৈ যুঁজিম নি? হেতালৈ যুঁজিলে হ'ব হা। এই কথা 2 বছৰ আগতে কৈছিলোঁ। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ কৰিব লাগিব নহয়। আমাৰ ওচৰত বন্দুকে নাই। আপোনালোকে আমাৰ অসমীয়া মানুহে ঘৰত পুতলা পিষ্টল এটা থাকিলেও আলফা সজাই পেলাই জেলত ভৰাই দিয়ে। অৰুণাচল নাগালেণ্ড হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান বাৰ কৈছে নাজানো, মোৰ খুব নিবিড় সম্পৰ্ক। ঘৰে ঘৰে বন্দুক আছে, ঘৰে ঘৰে বন্দুক আছে, নিজৰ জাতিৰ সুৰক্ষাৰ ক্ষেত্ৰত বন্দুক আছে। এতিয়াতো আমি যদি বন্দুক এটা আনোগে, আপোনালোকে লগালগ NSA লগাই কিবা লগাই আমাক জেলত ভৰাই দিব। কথা পতাব তাত। আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব লাগিব। অসম পুলিচে গুলি এটা ফুটাব পৰা নাই। ইমান এনকাউণ্টাৰ কৰিলে অসম পুলিচে, এতিয়া অৰুণাচল সীমান্তত গুলি এটা ফুটাব পৰা নাই। এই কথা বতৰাবোৰত আমাৰ আপত্তি আছে। মই এতিয়াও কৈছো, সীমান্তত ইজৰাইলত আপোনালোকে অধ্যয়ন কৰক। ইজৰাইলত যিমান বৰ্ডাৰ আছে, বৰ্ডাৰৰ প্ৰত্যেক ঘৰৰ মানুহতে এটা এটা বন্দুক দিয়ে। সেইটো চৰকাৰৰ ফালৰ পৰা দিয়ে। কাৰণ যুঁজিব লাগিব ন, নহ'লে মানুহ কেনেকৈ জীয়াই থাকিব? সিহঁতি গুলিয়াইছে AK-47 লৈ অৰুণাচলৰ পৰা, আমি কি হেতালৈ মানে যাম নেকি? কথা বতৰাবোৰ তাত। যুঁজিব লাগিব, আৰু যুঁজিবলৈ হ'লে অস্ত্ৰ লাগিব। অস্ত্ৰ লাগিব। একদম চিধা চিধি কথা, অতি শীঘ্ৰে সীমান্তৰ মানুহৰ হাতত বন্দুক দিয়াৰ ব্যৱস্থা কৰক। বন্দুক দিয়াৰ ব্যৱস্থা কৰক। প্ৰেক্টিকেল কথা। একেখন ভাৰততে যদি অৰুণাচলত গণতন্ত্ৰ নাই, অসমত গণতন্ত্ৰ ৰাখি কি লাভ আছে? একেখন ভাৰতটো। অৰুণাচলে আমাৰ মানুহ মাৰিছে, আৰু অসমত যদি আমি কওঁ গণতন্ত্ৰ গণতন্ত্ৰ, তেতিয়া অৰুণাচলৰ গণতন্ত্ৰটো ক'ত গ'ল? কথা বতৰাবোৰ তাত। আমি চিধা চিধি কওঁ কাৰণে বেয়া পায়। সেই সময়ততো কংগ্ৰেছ, বিজেপি, ৰাইজৰ দল চবেই আমাক সমালোচনা কৰিছিলে। শৃংখল চলিয়াই বন্দুকৰ কথা কৈছে, শৃংখল চলিয়াই গ্ৰেপ্তাৰ কৰিব লাগে। হা, বন্দুককেইটা দিয়ক আৰু মোক জেলত ভৰাই দিয়ক। কথাটো ইমানে। দেশ জাতিৰ কাৰণে আমি এইখিনি কৰিব পাৰিম, কৰিবলৈ পঠিয়াইছে ভগৱানে। ঠিক আছে।